যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজে যদি তুলনা কৰে তেতিয়াহ'লে বিপৰ্যয়ৰ কাৰণটো তাতেই ওলাই আছে। অসমখন কিমান অশান্ত আছিলে, আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে। গতিকে পাৰ্থক্যটো আপোনালোকে নিজেই দেখা পাইছে। আৰু ৰাইজেতো এটাই বিচাৰে যে দেশখন শান্তিত থাকক, দেশখনৰ উন্নতি হওক, সকলো আগবাঢ়ি যাওক। কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এইটো সকলোৱে জানে। সেইকাৰণে আমাৰ গাঁৱৰ এজন হোজা মানুহো ৰাজনৈতিকভাৱে পৰিপক্ক, তেওঁলোকে পলিটিকেলি মেচিয়ৰ্ড, কাক ভোট দিব লাগে তেওঁলোকে জানে। আৰু সেইকাৰণে নিৰ্বাচনত আমি খুব ভাল কৰি জিকিছোঁ। হিন্দু নাপাব, 2 দিন পিছত মুছলমানো নাপাব। এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ চিট জিকিছোঁ। 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে, 100 বুলিয়ে কৈছোঁ। তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছোঁ। গতিকে না হিন্দু থাকিব, না মুছলমান থাকিব, না খ্ৰীষ্টিয়ান থাকিব, কাৰণ সকলোৱে কাম বিচাৰে। সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে। এতিয়া কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক? সি হিন্দুৱেও নিবিচাৰে, মুছলমানেও নিবিচাৰে। গতিকে এতিয়া যি দেখিছে সেইটোতো জাষ্ট আৰম্ভণি। বিধানসভা ইলেকশ্যনতো চুনামি হৈ যাব। যোনে তোনে নাভাবা জেগাতো বিজেপিৰ পদুম ফুলিব।